হাজোৰ এই যি ৰাষ্ট্ৰীয় বৰপেটা নলবাৰী ৰোড খুবেই বৰ বেয়াজনক মানে কি এখন এম্বুলেন্স যাব লাগিলেও ভাবিব লগা পৰিৱেশ হৈছে। আজি 2 বছৰ ধৰি এই ৰাস্তাটোৰ এনেকুৱা পৰিৱেশ এটা চলি আছে। হাজোৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানে বাইদেৱে এবাৰ হাজোত আহি এই ৰাস্তাটোৰে অহা যোৱা কৰে চাগে। এই ৰাস্তাটো এনেকৈ চকুত পৰা নাই নে তেহেঁতৰ যে এই ৰাস্তাটোৰ আজি 10 বছৰ MLAৰ কাৰ্যকালত এই ৰাস্তাটোত এবাৰ মেৰামতি কৰিব লাগে বুলি তেহেঁতৰ কাণ্ড জ্ঞান হোৱা নাই নেকি? সেইখিনি আজি আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই এই ৰাজপথত নামিব লগা হৈছে। এটাই কাৰণ যে আজি 2 বছৰ ধৰি এই ৰাস্তাটোৰ কোনো ধৰণৰ মেৰামতি হোৱা নাই আৰু আমাক অতি সোনকালে ইয়াৰ প্ৰত্যুত্তৰ লাগে যে এই ৰাস্তা মেৰামতি কম দিনৰ ভিতৰত মেৰামতি হ'ব লাগিব। আৰু যি বিজেপিৰ আজিকালি ফেচবুকটো খুলিবই নাপায়, বিজেপিৰ ইমানে কৰ্মগত হৈছে যেন বিজেপি উন্নয়নৰ ফটাডোল বজাই আছে। আচলতে বিজেপিৰ সেই যি ফেচবুক লিখা কৰ্মীসকল আছে, এই কৰ্মীসকলে এই ৰাস্তাটোৰ বিষয়ে লিখিব লাগে যে হাজোৰ এই ৰাষ্ট্ৰীয় ঘাইপথ আজি খুব বেয়াজনকৰ চলি আছে। এই বস্তুটো যে আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা মুখ্যমন্ত্ৰীক দাবী জনাব বিচাৰিছোঁ যে অতি সোনকালে এই ৰাস্তাৰ মেৰামতি কৰে যেন। হয়, আজি 427 যোনটো ঘাইপথ এইটো মেৰামতিৰ বাবে আমি সীমাবদ্ধ যোগে বহুবাৰ জনোৱাৰ পিছত আজি আমি ছাত্ৰ সন্থাই ৰাজপথত নামি পদ অৱৰোধ কৰি চৰকাৰক অতি শীঘ্ৰে মেৰামতি কৰিবলৈ আমি দাবী জনাইছোঁ। এই ক্ষেত্ৰত